আজি সাংসদ গৌৰৱ গগৈৰ জন্মদিন। জন্মদিনত শিৱসাগৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন তথা শৰাই আগবঢ়ালে গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও জন্মদিনৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। জন্মদিনত অনাগত দিনত ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যোৱাৰো সংকল্প ল'লে গৌৰৱ গগৈয়ে। ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন, পৰ্যটন থলী হিচাপে গঢ়িবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ পৰা প্ৰয়োজনীয় সুবিধা অসমে লাভ নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে। সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিলে গৌৰৱ গগৈয়ে। চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ল'ব লাগিছিল অসম চৰকাৰে, তেনে নকৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও সৰব হৈ পৰে গৌৰৱ গগৈ। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, সামূহিকভাৱে অসমত ক্ৰাইম বৃদ্ধি পাইছে। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ মূল সমস্যা সমাধান নকৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাত গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ ৰাজনীতি কৰি আছে, এই মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বিবেকক আৰু অপমানিত নকৰিব। যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা ল'ব লাগিছিল সেই শিক্ষা লওক বুলিও প্ৰত্যক্ষ কৰে গৌৰৱ গগৈয়ে। আজি আমি সকলোৱে পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত মোৰ উপজা দিন উপলক্ষে এটা চাফাই অভিযান আয়োজন কৰা গৈছে। এই ক্ষেত্ৰত আমাৰ ফেন ক্লাবৰ সদস্যসকল আজি ইয়াত আগভাগ লৈছে। পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত যথেষ্ট আমি গুটকা পেকেট, আমাৰ চিপছৰ পেকেট আমি দেখা পালোঁ। এইখিনি আমি যিমান পাৰোঁ আমি অলপ সময়ৰ কাৰণে আমি চাফাই অভিযান চলালোঁ আৰু এনেদৰে আজি সমগ্ৰ চুকে কোণে বিভিন্ন ঠাইত গীৰ্জাঘৰ, মন্দিৰ, নামঘৰ, মছজিদৰ সন্মুখত যি প্লাষ্টিক আৰু লেতেৰা বস্তুখিনি আছে, আমাৰ ফেন ক্লাবৰ সদস্যসকলে তাত চাফাই অভিযান চলাইছে আৰু এনেদৰে আমি সদায় ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ আৰু ৰাইজে আমাক সেৱা কৰিবলৈ সুযোগ দিয়ে, পৰামৰ্শ দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু আমাৰ পৰা যদি ক'ৰবাত ভৱিষ্যত ভুল হয় তেতিয়া আমাক ৰাইজে ক্ষমা কৰিব আৰু কেতিয়াও যে আমাৰ মাজত কোনো অহংকাৰ নোসোমায় তাৰ কাৰণে আমি ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ পিছত সম্বৰ্ধনা অনুষ্ঠানৰ কথা কৈছে। আজি আমাৰ শিৱসাগৰৰ ৰাইজৰ প্ৰতি মই কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে নিজৰ বিবেক বোধ প্ৰদান কৰিলে, এটা শিক্ষা বৰ্তমানৰ বিজেপি চৰকাৰক দিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে তেখেতৰ লগত মত বিনিময় কৰি পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়িলে ভাল হ'ব, কেন্দ্ৰীয় চৰকাৰৰ লগত কি ধৰণে আলোচনা কৰিলে ভাল হ'ব, তেখেতৰ বহুমূলীয় পৰামৰ্শ ল'বলৈ আহিছোঁ। যাওক, ইয়াৰ পৰা তেওঁলোকে ডুবাই যাওক, ছাউদি আৰবিয়া যাওক, অল ইণ্ডিয়া তেওঁলোকে ডাঙৰ চাকৰি পাওক, সেই ধৰণৰ আমি কথাখিনি পাতিম। তো প্ৰথমে আমি নিজৰ এটা অধ্যয়ন কৰিব লাগিব যে আমাৰ শিৱসাগৰৰ যুৱকসকলে কি জানিবলৈ বিচাৰে, আমাৰ ধেমাজিৰ যুৱকসকলে কি জানিবলৈ বিচাৰে, কাৰ্বি আংলঙৰ যুৱকসকলে কি জানিবলৈ বিচাৰে। তেওঁলোকৰ জানা ইচ্ছা পিছত তাৰপিছত আমি সেই ধৰণৰ প্ৰশিক্ষণ কৰিব লাগিব। কিন্তু এনেধৰণৰ দূৰদৰ্শী যি চিন্তাধাৰা আজিৰ তাৰিখত আপোনালোকে দেখা পাইছে নেকি? আজিৰ তাৰিখত বানপানী হওক, গৰাখহনীয়া হওক, আজিৰ তাৰিখত মাটি কিবা সমস্যা হওক, নিবনুৱা সমস্যা হওক, মূল্যবৃদ্ধি সমস্যা হওক, মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ, মানে গুৱাহাটী বানপানীৰ পৰা শিৱসাগৰৰ মানে নিবনুৱা সমস্যালৈকে মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ। এই কাৰণটো সকলোৱে জানে যে তেওঁ নিজৰ বিফলতাক লুকাবলৈ আজি ৰাজনীতি তেওঁলোকে কৰি আছে। আৰু মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজক বিবেকক আৰু অপমানিত নকৰক। মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা পাব লাগিছিল সেই শিক্ষাটো লওক। আৰু এতিয়াই তেওঁলোকে কি কয় মানে বেক বেঞ্চাৰ হিচাপে ৰাইজে এটা ভাল শিক্ষা দিছে, তেওঁ শিক্ষা ল'বলৈ বিচৰা নাই। ৰাইজে কৈছে এটা বেয়া কাম নকৰিব, এতিয়াও সেই একে কামবোৰ তেওঁলোকে কৰি আছে। ৰাইজে যি শিক্ষা দিলে যোৱা লোকসভা নিৰ্বাচনত, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে এই শিক্ষাটো গ্ৰহণ কৰক, নিজকে শুদ্ধ কৰক আৰু ৰাইজৰ বিবেকক অপমানিত নকৰিব। ৰাইজ যদি ভাবে যে এই কিছুমান ৰাজনৈতিক মন্তব্যৰ যোগেদি ৰাইজক আপোনালোকে বিভ্ৰান্তিত পেলাব, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি সচেতন, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ইণ্টেলিজেণ্ট, ৰাইজ অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি চতুৰ, ৰাইজ অসমৰ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ। তো সেইকাৰণে ৰাইজৰ বিবেকক আৰু অপমানিত কৰিবলৈ মই মুখ্যমন্ত্ৰী মহোদয়ক বাধা দিছোঁ। তাত যদিও
আৰ্কিঅলজিকেল এটা টীম তাত বহি আছে, কিন্তু তেওঁলোকে বিভিন্ন গৱেষণা কৰিবলৈ হ'লে চেম্পলবোৰ কলিকতা পঠাব লাগে বা বাহিৰত পঠাব লাগে। মানে উত্তৰ পূৰ্বাঞ্চলত যি আমাৰ ঐতিহাসিক আৰ্কিঅলজিকেল যি আমাৰ অনুষ্ঠান, যি গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে, তাৰ ওপৰত গৱেষণা কৰিবলৈও আমাৰ ইয়াত এটা ভাল পৰিকল্পনা ইয়াত নাই। অলপ দিন আগতে মই মাজুলীত গ'লোঁ। মাজুলীতো মই একেহে দেখা পালোঁ, কমলাবাৰী সত্ৰত বহুত পুৰণা আহোমৰ ৰজাৰ সময়ৰ বস্তুখিনি তাত কমলাবাৰী সত্ৰত খুব সুন্দৰকৈ তাত ৰখা গৈছে। কিন্তু আমি ষ্টাডি কৰিবলৈ, গৱেষণা কৰিবলৈ, প্ৰেজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা যি ধৰণৰ আমি সুবিধা পাব লাগে আমি পোৱা নাই। আৰু ক'ৰবাত ন ক'ৰবাত তেওঁলোকে যদিও আপোনালোকে আমাৰ পৰ্যটকসকলৰ কথা কৈছে, কিন্তু মই ভাবোঁ আমাক আগতে প্ৰথমে চাইণ্টিফিক আধুনিক ৰূপে আমাক প্ৰিজাৰ্ভ কৰিব লাগিব, ডকুমেণ্ট কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু বহুত আমাৰ তথ্য আজি তাৰিখত আমি গম পোৱা নাই, বহুত আমাৰ ভালকৈ আমি কনজাৰ্ভ কৰিব পৰা নাই। তো পৰ্যটকসকলৰ দৃষ্টিফালৰ পৰা মই নেদেখোঁ নিজৰ বুৰঞ্জী, নিজৰ ইতিহাস আমি আৰু ভালকৈ আমি ধৰি ৰাখিব পাৰোঁ নৱপ্ৰজন্মৰ বাবে। আজিৰ পৰা 100 বছৰ পিছতো যদি আমি এই পৰিস্থিতি আমি পাওঁ, তাৰ বাবে যি ধৰণৰ এটা আধুনিক গৱেষণা আমাক লাগে, চাইণ্টিফিক ৰিচাৰ্চ লাগে, সেইখিনি আজি হোৱা নাই। আৰু নিশ্চয় এই বিষয়ত ময়ো যিহেতু এতিয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, গুৰুত্ব সহকাৰে লৈছোঁ। আৰু পৰৱৰ্তী সময়ত আৰু কেন্দ্ৰীয় চৰকাৰ, আৰ্কিঅলজিকেল ছাৰ্ভে, ডিপাৰ্টমেণ্ট অফ কালচাৰ, এই ক্ষেত্ৰত মই নিজৰ ফালৰ পৰা অধ্যয়ন কৰি নিশ্চয় এটা সঠিক পদক্ষেপ ল'ব। কথা আছে, দুটা কথা অলপ বেলেগ ধৰণৰ ক'বলৈ বিচাৰিছোঁ। প্ৰথমে আজিৰ তাৰিখত চাইবাৰ ক্ৰাইম বাঢ়ি গৈছে। আজিৰ তাৰিখত ফাইনেন্সিয়েল ক্ৰাইম বহুত বাঢ়ি গৈছে, হেকিং বাঢ়ি গৈছে। ভুলতে কোনোবা ফোন কৰি কিবা এটা লিংক পঠাই দিয়ে, সেই লিংকতে আমাৰ বয়োজ্যেষ্ঠসকলে কওক, শিক্ষিতসকলে কওক, চাকৰি কৰা মানুহখিনিয়ে কওক, তেওঁলোকে ভুলতে সেই লিংকটো টিপি তেওঁলোকৰ 10 লাখ টকা, 50 লাখ টকা, 1 লাখ টকা ঘপককৈ গুচি যায়। আৰু চাইবাৰ পুলিচত যদি আমি দাবীও জনাম, গোটেইখিনি পইচা আমাৰ ঘূৰি নাহে। প্ৰথমতে আমাক চৰকাৰৰ ফালৰ পৰা, পুলিচ প্ৰশাসনৰ ফালৰ পৰা ৰাইজক সচেতন কৰিব লাগিব কি যদি কাৰোবাৰ লগত এনেকুৱা দুৰ্ঘটনা হয়, তেতিয়া কি কৰিব লাগে, কাক ফোন কৰিব লাগে। সাধাৰণ ডিষ্ট্ৰিক্ট পুলিচত আমি এজাহাৰ দিলে তাত একো আমাৰ ফল নাপাম। বিশেষকৈ এটা চাইবাৰ ছিকিউৰিটিৰ কাৰণে এটা নাম্বাৰ আছে, বিশেষকৈ আমাক তদন্ত কৰিব লাগে। সেইখিনি আগতে প্ৰথমক ৰাইজক আমাক সতৰ্ক কৰিব লাগে। আৰু সেইটো কাম মই ভাবোঁ আৰক্ষী বিভাগ, গৃহ বিভাগ তেওঁলোকে কৰাটো উচিত। লগতে আজি মই বিত্তীয় যেতিয়া বিষয়ৰ ওপৰত আমি কেন্দ্ৰ চৰকাৰৰ বিভিন্ন বেংকৰ লগত আমি আলাপ আলোচনা কৰোঁ, আমি সদায় তেওঁলোকক সোধোঁ যে আপোনালোকে নিজৰ গ্ৰাহকসকলক কেনেদৰে সচেতন কৰিছে। আজি যোৰহাটৰ SBI বেংক বা শিৱসাগৰত যদি পাঞ্জাৱ নেশ্যনেল বেংক আছে, তেওঁলোকে নিজৰ গ্ৰাহকসকলক কেনেদৰে সচেতন কৰিছে। য'ত কিবা কাৰণত ভুলতে নিজৰ পিনক'ড দিব নালাগে, ভুলতে নিজৰ পাছপৰ্ট দিব নালাগে। এই ধৰণৰ আমাক সচেতন এটা অভিযান চলাব লাগিব। নহ'লে আজি আমাৰ বয়োজ্যেষ্ঠসকল বা শিক্ষিতসকল, আজি এইটো নতুন এটা ক্ৰাইম আমি দেখা পাইছোঁ। আৰু দুৰ্ভাগ্যজনক কথা কি এই ক্ষেত্ৰত অসমে যথেষ্ট অন্য ৰাজ্যৰ তুলনাত আমাৰ পৰিস্থিতি ভাল নহয়। যিদৰে নেটফ্লিক্সত এটা জমতাৰা আছে, একেৰাহে আমি আমাৰ অসমৰ মৰিগাঁও জিলাৰ ভিতৰতো আমি দেখা পাইছোঁ, তথ্য মই পাইছোঁ, মোৰ হাতত আছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে, যে মৰিগাঁও জিলাৰ ভিতৰতো বহুত আমাৰ এনেধৰণৰ চাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে। তো য'ত গোটেইখিনি তথ্য আমাৰ গৃহ বিভাগৰ ওচৰত আছে, পুলিচ আৰক্ষীৰ ওচৰত আছে, তেওঁলোকে আৰু সঠিক সিদ্ধান্ত ল'ব। এইখিনি ক্ৰিমিনেল সোনকালে যে বেইল নাপায়, সোনকালে আকৌ বেইল পায় আকৌ ওলাই আহে, একেখিনি তেওঁলোকে কামখিনি যে নকৰে, তাৰ কাৰণে আমাক ব্যৱস্থা, আইনী ব্যৱস্থা আৰু পুলিচৰ আৰু কোৰ্টৰ মাজত কোঅৰ্ডিনেশ্যন আৰু ভাল হোৱাটো উচিত। দ্বিতীয় কথাটো হ'ল যে সামূহিকভাৱে আজি ক্ৰাইম বৃদ্ধি পাইছে। এইটো কথা মই আজি নহয়, আগৰ পৰাই মই কৈ আছোঁ। আমাৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, আমাৰ সামাজিক অৱস্থা ভাল নহয়, মানুহৰ মানসিক অৱস্থা ইমান ভাল নহয়। আজি মেণ্টেল হেল্থৰ বহুত আমাৰ প্ৰব্লেম আছে। সেইকাৰণে ছুইচাইড কওক, ডিভৰ্চ কওক, ডমেষ্টিক ভাইলেঞ্চ কওক, ঘৰৰ ভিতৰত মাৰপিট, এনেধৰণৰ ক্ৰাইম বহুত বৃদ্ধি পাইছে। মহিলাৰ নিৰ্যাতন কথাই কওক, ছেক্সুৱেল মলেষ্টেশ্যনৰ কথাই কওক, চাইবাৰৰ জৰিয়তে কাৰোবাৰ বেলেগৰ ফটো মৰ্ফ কৰি সেই ধৰণৰ অভদ্ৰ কামবোৰ কৰা, এনেধৰণৰ ক্ৰাইম বাঢ়ি গৈছে। চুৰ ডকাইত বা আমাৰ বাইক চুৰ কৰা, গাড়ী চুৰ কৰা, এনেধৰণৰ বহুত আমাৰ বৃদ্ধি পাইছে। আৰু ক'ৰবাত ন ক'ৰবাত সামাজিকভাৱে আমাক দায়িত্ব ল'ব লাগিব, শিক্ষকসকলক দায়িত্ব ল'ব লাগিব, অভিভাৱকসকলক দায়িত্ব ল'ব লাগিব, চৰকাৰে নিশ্চয় নিজৰ দায়িত্ব ল'ব লাগিব। কিন্তু যদি আমি সমাজৰ ভিতৰত এইখিনি মূল সমস্যা লৈ আমি যদি আলোচনা নকৰোঁ, কথাখিনি নাপাতোঁ, তেতিয়া আমাৰ পৰিস্থিতি আৰু বেয়ালৈ যাব।
আৰু সেইটোৱে দেখিবলৈ আমি টান পাইছোঁ যে বৰ্তমান চৰকাৰ বৰ্তমানৰ ৰাইজৰ মূল্যৱান সমস্যা সমাধান কৰাতকৈ আজি তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰিছে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লাইটন বাতৰি।